পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ যুৱ মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী উপলক্ষে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। আজি কাৰ্বি যুৱ মহোৎসৱস্থলী কাৰ্বি পিপলছ হলত এখন সংবাদমেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে কেচিএছ সভাপতি চন্দ্ৰ সিং আৰু আদৰণি সমিতিৰ হৈ সম্পাদক ৰিচাৰ্ড টকবি, পৰিষদৰ কাৰ্যবাহী সদস্য মংগল সিং টিমুং, সূৰ্য ৰংফাৰ আৰু হিতেশ ইংহিয়ে। যে তেনেকা ইমান খৰচ হ'ব কৰিম তেনেকা হেৰি নাছিলে, মানে যিটো প্ৰয়োজন বাঢ়ি আছে। আগতকৈ আমি এটা ৰেজিষ্ট্ৰেশ্যন কমিটি বনোৱাৰ সময়ত আমি প্ৰত্যেকটো চাব কমিটিৰ পৰা আমি মিনিমাম এটা তেখেতে যি প্ৰয়োজন হয় এই বাজেটটো ছাবমিট কৰিব লাগে বোলে ছাবমিট কৰিছে তেখেতে, কিন্তু আমি কালেকশ্যন কৰিছোঁ। তাৰে মাজতো কিন্তু আমি বেছি অভাৰড্ৰাফ্ট হৈ গ'ল, বেছি হৈ গ'ল বাজেটটো। তো তাৰে আমি 20% কাৰোবাৰ হেৰি চাব কমিটি 30% তেনেকা লৈ কাটি তেনেকা লৈ আহিছে, কিছুমানটো বেছি কাটি গৈছে তেনেকা হৈ আছে। এতিয়া আৰু আনৰ কথাটো হ'ল কি আমি আপোনালোকে জানে আমি যিমান কাৰ্বি আংলঙৰ কৰ্মচাৰী ইনক্ৰিজ দ্বাৰা বা ট্ৰান্সফাৰ ডিপাৰ্টমেণ্টৰ পৰা 1 day বেচিক চেলাৰী আমি সেইটো লৈছোঁ। তাৰ পাছতে আমি কাউন্সিলৰ পৰা যি এডিশ্যনেল বাজেট আমি ছাপ্লিমেণ্টাৰী SD বুলি আছে, ছাপ্লিমেণ্টাৰী বাজেট যিমান আমি ক্ৰেজ কৰি পেলাই আমি হেৰি কৰিছোঁ, সেইটো আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা বিচাৰিছোঁ। বৰ্তমানলৈকে টকাটো পোৱা নাই, কিন্তু আমি আশা কৰিছোঁ কিন্তু আহি যাব, সেইটো ইমিডিয়েট হেৰিৰ কাৰণে। কিন্তু বাকীবিলাক যিটো স্কিম লৈছে, স্কিম লোৱাটো আমি SOPDৰ পৰা লোৱা হৈছে বা বিভিন্ন স্পেচিয়েল ফাণ্ড লৈ পেলাই বিভিন্ন কনষ্ট্ৰাকশ্যনবিলাক চলিছে। সেইটো আমি ডিপাৰ্টমেণ্ট সৈতে আমি কৰিলে ধৰক ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা তেখেতে এটা ফিচাৰী এটা হেৰি কৰিলে, এটা SOPDৰ পৰা ধৰক এই যে অডিটৰিয়াম চেটেলিন সোণালী মানে জয়ন্তীৰ যিটো সেইটো বনোৱা হৈছে বা বিভিন্ন তেনেকুৱা ডিপাৰ্টমেণ্ট আহি এতিয়া বাজেটটো বহুত হৈছে। এতিয়া একজেক্টটো এতিয়ালৈকে আমি ক'ব পৰা নাই, কিন্তু আমি এই কি বুলি কয় ধৰক এই কনষ্ট্ৰাকশ্যনৰ পৰা আদি কৰি যি টেম্পৰাৰী সেইটো আমি ধৰক আমি 2 কোটি মান তেনেকুৱা ধৰণে আমি খৰচ হৈছে বা হ'বলৈ আছে। এতিয়া সেইটো এতিয়া খৰচটো কৰি আছে, কিন্তু ডিপাৰ্টমেণ্ট হৈ যদি আমি হিচাপ কৰোঁ বহুত যাব। সেইটো আমি ডিপাৰ্টমেণ্টৰ সকলোবিলাক চৰকাৰীভাৱে দিছে, চৰকাৰীভাৱে বাজেটহে হৈ আছে। আৰু বিদেশৰ পৰা যে আপোনালোকে কিছুমান হেৰি আনিছে, বিদেশৰ পৰা এম্বাছাডৰ 8টা দেশৰ পৰা আমি মাতা হৈছে, তেওঁলোকৰ কনফাৰ্মেশ্যন অলৰেডি দিয়া হৈছে। তাৰপিছত আৰু বৰ্তমান ৰিচিপশ্যন কমিটি দায়িত্ব দিয়া হৈছে যে আমাৰ একমডেশ্যন কমিটি তেখেতসকলে মানে থাকা চাকাৰ পৰা আৰম্ভ আমি চব বৰ্তমানলৈকে ব্যৱস্থা এৰেঞ্জ কৰা হৈছে। আৰু তেওঁলোকৰ কিছুমান ষ্টুডেণ্ট বিলাক ইয়াত আহিব যে ইউনিভাৰ্চিটি আহিব বুলি কৈছে। বৰ্তমান আমাৰ কনফাৰ্মেশ্যনটো দিয়া নাই, কিন্তু আহিব বুলি কৈছে। কিন্তু কেনেদৰে কিবা হ'ব উইদিন 2-3 daysৰ ভিতৰত আমি গোটেইখিনি ডিটেইলিংটো দি দিব। কাণ্ট্ৰি বিলাকতো আপোনালোকে আমাৰ ৰিচিপশ্যন কমিটি অফিচৰ পৰা আছে, আমি অলৰেডি দিয়া হৈছে 8টা কাণ্ট্ৰি। ইয়াত এটা বৃহৎ সমস্যা, এইটো মিটিঙত আমি BSNL মানে হেৰি কৰিছোঁ, যিহেতু প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আহিব, ইয়াত ফুল নেটৱৰ্ক থাকিব লাগে বা ফুল মানে ইণ্টাৰনেট চাৰ্ভিচটো থাকিব লাগে বুলি আমি সেইটো অলৰেডি জিঅ' আৰু BSNL আমি সেইটো কোৱা হৈছে। গতিকে তেখেতেতো ব্যৱস্থা কৰিছে বুলি কৈছে বা কৰিম বুলি কৈছে, কিমান হয় সেইটো আমি যেতিয়া ইভিনিং আমি যেতিয়া মানুহ গোট খাব, যেতিয়া হেৰি হ'ব, তেতিয়া আমি গম পাই যাব। সদায় বছৰো আমি শুনি নাপায় ইয়াত, কিন্তু এইবছৰ তেনেকুৱা হ'ব নালাগে বোলে আমি চৰকাৰৰ তৰফৰ পৰা যেতিয়া ৰিভিউ মিটিং মাতিছে তেখেতক মাতা হৈছে আৰু তেখেতৰ দায়িত্ব লৈছে যে আমি এই নেটৱৰ্ক চাৰ্ভিচটো আমি ফুল হেৰি কৰিম বুলি কোৱা হৈছে। সদৌ আমেৰিকাৰ পৰা কালচাৰ ৰেজিষ্টেন্স এৱাৰ্ড তোমরা প্রদান কৰিব হিচাপে কাৰ্বি কালচাৰ ছ'চাইটি আহি আছে। গতিকে ইতিমধ্যে আমি 3জন ব্যক্তি আমি চিলেক্ট কৰিছোঁ। আমি 3জন ব্যক্তি হৈছে ৰয়িংহি, TCS ফাউণ্ডাৰ, লিমচেটিমন আৰু ইউনিয়নক আমি চিলেক্ট কৰা হৈছে।
এইটো কালচাৰেল ৰেজিষ্ট্ৰেশ্যন অফ আমেৰিকা এই এৱাৰ্ডটো কাৰ্বি কালচাৰেল ছ'চাইটিয়ে আমি 16 তাৰিখে ইয়াত প্ৰদান কৰা হ'ব। এইটো মই আপোনালোকক অৱগত কৰিছোঁ। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উপৰিক্ৰমে লাওছ, কম্বোডিয়া, ম্যানমাৰৰ ভিয়েটনাম, ঘানা, মালদ্বীপ, ইথিওপিয়াৰ ৰাষ্ট্ৰদূত উপস্থিত থকাৰ বাবে সন্মতি প্ৰদান কৰা বুলিও সংবাদমেলত জানিবলৈ দিয়ে। আনহাতে আজি টাৰলাংছত ৰাষ্ট্ৰপতি ভ্ৰমণৰ পূৰ্বে টাৰলাংছত উপস্থিত হৈ নিৰাপত্তাৰ দিশ পৰ্যালোচনা কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।